ঢিঙৰ ঐতিহ্যমণ্ডিত ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ সমাৰোহ দেওবাৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সমাৰোহৰ অৱসৰপ্ৰাপ্ত শিক্ষক বৰ্তমানৰ শিক্ষক বয়োজ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অন্তৰংগ আলাপ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ আমি এই বিদ্যালয়ৰ এই থলীৰ পৰাই আমি সকলো আমাৰ প্ৰাক্তন ছাত্ৰ তথা আমাৰ শিক্ষাগুৰু বা এই অঞ্চলৰ এই বিদ্যালয়খনৰ লগত জড়িত সমূহ ব্যক্তিক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে এই অনুষ্ঠানভাগ অনাগত সময়ত আমি পাতিবলৈ গৈ আছোঁ কিছুদিনৰ পিছত তাৰ মূল দিন এতিয়াও থিৰাং হোৱা নাই আমি সমিতিয়ে সুবিধা বুজি সেই দিন থিৰাং কৰিম ইয়াৰ পৰাই আমি বিদ্যালয়খনৰ উন্নতিৰ হকে শৈক্ষিক অনাশৈক্ষিক সামগ্ৰিক দিশত আমি উন্নতি কৰিবৰ কাৰণে আৰু বিদ্যালয়খনৰ আগৰ যি সুনাম আছিল দুজনকৈ প্ৰাক্তন ছাত্ৰ ইয়াৰ পৰা ষ্টেণ্ড কৰিছে সেই সুনাম সেই পৰিৱেশ আমি পুনৰ ঘূৰাই অনাৰ আশাৰে আমি প্ৰাক্তন ছাত্ৰসকলে একত্ৰিত হৈ বিদ্যালয়খনক আমি সমৰ্থন জনাম সহায় কৰিম আৰু আমি আমাৰ প্ৰাক্তন ছাত্ৰ হিচাপে যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ